গোবর কুলা জামুক কুলা সব কুলা কুলা রে সব কুলা কুলা এই গাঁওকের ছড়ি গিলা সব কুলা কুলা। কিন্তু ঝুমর হসা অর্থত করম আখড়ার তলতে নাচে। আনকাল ঢোল বাজাবা রে মাদের বাজাবা ঝুমর নাচা গাওয়া আর খুশি মানাওয়া। এনে মহিলাসকলে নিজৰ ধৰ্মীয় অনুষ্ঠান বুলি ধুনীয়াকৈ সাজপাৰত পিন্ধিব আৰু নাচিব, আৰু লগতে আমাৰ পুৰুষবিলাকো তাৰ লগত বেৰাই লৈ ধৰা ধৰি হৈ লং পেণ্ট চাৰ্ট পিন্ধি নাচিলে এইটো এটা বেয়া চিন এটা দেখা পোৱা যায়, আৰু আমাৰ সংস্কৃতিটো নষ্ট হোৱা ৰকম দেখা পোৱা যায়। ইতিমধ্যে আমি আপোনালোকে দেখিবলৈ পাইছে আমাৰ মাজত উপস্থিত আছে আমাৰ ঝুমুৰ সন্মিলন অসমৰ কেন্দ্ৰীয় সভাপতি তথা অসম চাহ মজদুৰ সংঘৰ নাজিৰা শাখাৰ সম্পাদক ডাঙৰীয়া আমাৰ ঝুমুৰ গুৰু ভদ্ৰৰাজৰ ডাঙৰীয়া। তেখেতে তালৈ আহিছিলে, তেখেতৰ পৰা আমি জানিবলৈ যত্ন কৰিম, যিহেতু ঝুমুৰক লৈ আমাৰ বিভিন্ন সময়ত বিতৰ্ক হৈ থাকে আৰু ঝুমুৰক আমি স্পষ্টভাৱে এতিয়ালৈকে মানুহক ক'ব পৰা নাই আমাৰ কোনটো ঝুমুৰ হয় কি হয়, সেইখিনি সবিশেষ জানিবৰ কাৰণে যত্ন কৰিবলৈ আহিছোঁ। গতিকে দাদাক আমি আমাৰ পোহৰ নিউজ 24 ৱেলকাম জনাইছোঁ। নমস্কাৰ, মই পোহৰ নিউজৰ সমূহ শ্ৰোতা বন্ধুক মোৰ ফালৰ পৰা শুভেচ্ছা আৰু নমস্কাৰ জনাইছোঁ। দাদাৰ পৰা আমি পুনৰ পুনৰ কথা পাতিম, যিহেতু আপুনি অৱগত ঝুমুৰ যেনেকৈ আমি বিহু বুলি ক'লে আমি বিহু নিৰ্দিষ্ট ক'ব পাৰিম, এইটো বিহু কোৱা হয়, বিহুৰ ইমানটা ভাগ আছে। তেনেধৰণে ঝুমুৰটো যদি আমি ক'ব বিচাৰোঁ আমাৰ সংস্কৃতি হয়, আমাৰ কৃষ্টি হয়, কলা কৃষ্টি, তেনে ক্ষেত্ৰত ঝুমুৰ মানে কি, আপুনি কি ক'ব বিচাৰিব? ঝুমুৰ কাক বোলে? চাওক, আমাৰ জনগোষ্ঠীৰ যিমান জনসমষ্টিৰ আমি একগোট হৈ আছোঁ, আমি বহু পূৰ্বৰ পৰাই আমি আমাৰ বুঢ়া মেথাৰ পৰা গম পাইছোঁ ঝুমুৰ, যিটো এই জনগোষ্ঠীৰ লোকসকলে ভাদ মাহৰ শুক্লা একাদশী তিথিৰ কৰম কেন্দ্ৰ কৰি যিটো জাৱা ধৰে, জাৱা পূজাৰ সময়তে ডাল ৰোপণ কৰি কহনি চহনি কৈ যেটো নৃত্য গীত কৰা হয় কৰম ডালৰ তলত গোটেই নিশা জুৰি, তাকেই ঝুমুৰ কোৱা হয়। আৰু ইয়াৰ বিভিন্ন ভাগ আছে। এই ধৰক জাৱা ধৰা পৰ্বটোত মহিলাসকলে বা পাটগাভৰু ছোৱালীসকলে নৈ কিনাৰত যাওঁতে এক প্ৰকাৰৰ গীত গায়, এই ঝুমুৰৰ এটা অংগ জাৱা গীত বা বাৰী উঠোৱা গীত। তাৰপিছত প্ৰতিটো সন্ধিয়াই তেওঁলোকে জাৱা জাগৰণী গীত গায়, এইবিলাকো ঝুমুৰৰ অংগ। আৰু তেওঁলোকে হাত চাপৰি বজাই বজাই জাৱা ডান্স কৰে, নাচ কৰে। তাৰপিছত নিৰ্দিষ্ট একাদশী হওক, পূৰ্ণিমা হওক, সেই তিথিত ডাল গাড়ে, জাৱা পাচিবিলাক লৈ যায়, তাত পূজন কৰে। অবৈদিক পূজা দেই, কোনো আমাৰ বৈদিক বামুণৰ দৰকাৰ নাই। আমাৰ জনগোষ্ঠীৰে কোনোবা অকণমান পাৰদৰ্শী থকা, কৰমৰ পাৰদৰ্শী থকা মানুহে কাহিনীটো কৈ দিয়ে, সেইমতে পূজা পাঠ ভাগ আগবঢ়াই নিয়া হয়। পূজা ভাগ শেষ হোৱাৰ পাছতে সন্ধ্যা গীত গাই সোধপোছ হয়। তাৰপিছতে পৰ্যায়ক্ৰমে গোটেই নিশাটোৰ কাৰণে ঝুমুৰ নাচ গান কৰা হয়। আৰু ঝুমুৰ নাচ গানত বিশেষকৈ আমাৰ বাদ্যযন্ত্ৰ বাজে, ঢোল, মাদল, নাগৰা, বাঁহী, তাল, এইবিলাকে আমাৰ জনগোষ্ঠীৰ বাদ্য। পাৰিলে 2-3টা মাদল হৈ যাব পাৰে, 2-3টা ঢোল হৈ যাব পাৰে, কিন্তু ঢোলৰ ঠাইত কেতিয়াও বা বাঁহীৰ ঠাইত কেতিয়াও কেচিও নবজায় আমাৰ মানুহবিলাকে, বা ঢোলৰ ঠাইত আজিকালি ভাংৰা ঢোল বজাই আছে দেখিছোঁ। আমাৰ ঢোলবিলাকৰ এটা গঠন আছে, এটা নিজৰ মৰ্যাদা আছে। হয় গমাৰি কাঠৰ হ'ব, নহয় কঁঠাল কাঠৰ হ'ব। সেইবিলাক ঢোলৰ এটা চাউনে বেলেগ। আৰু দুইফালে গৰু আৰু ছাগলী চামৰাৰ থাকে, আৰু ধমচাটো মহ চামৰাৰ থাকে। ধমচাৰ বটিবিলাক উট চামৰাৰে টানি দিয়ে। ধমচাৰ বটি আজিকালি পোৱাই নাযায়, কিন্তু ধমচাৰ যিবিলাক বটি আছিলে সেইবিলাক উঠৰ ছালৰ হয়, যিটো এই লেপ ধুনা মানুহবিলাকে লৈ ফুৰে যে, সেই ছালটোৰে ধমচাৰ বটিটো বটা আছিল আগত। যিমানেই পিটক একো বেয়া নহয় এইটো। আৰু নিশাৰ প্ৰথমতে কি কৰে, কৰমৰ ওপৰতে প্ৰথমতে বন্দনা গীতটো গায়। কোনোবা সৰস্বতী বন্দনা কৰি গায়, কোনোবা গণেশ বন্দনা কৰি গায়, কোনোবা শিৱক আৰাধনা কৰি গায়। মানে এটা আৰাধ্য দেৱতাক এটা কেন্দ্ৰ কৰি প্ৰথমতে কৰম বন্দনাটো কৰি লয়। আৰু সেই গীতটো প্ৰথমতে 8 মাত্ৰা দাৰ্চলীয়া সুৰত গোৱা হয়। এইটো কিছু 1.5-2 ঘণ্টা হোৱাৰ পাছতে আহে জিঙাফুলীয়া। জিঙাফুলীয়া গীতৰ এটা লৈলাস বেলেগ, সেইটো জিঙাফুলীয়া নাচো বেলেগ। দাৰ্চলীয়া নাচ 10 মাত্ৰাত বাজে, ঢোল 8 মাত্ৰাত বাজে।
ঝিঙাফুলিয়া 8 মাত্রাত বাজে 10 মাত্রাত বাজে রসিকার সুৰ সঞ্চালন প্ৰক্ৰিয়াৰ ওপৰতে আৰু গীতৰ লাইন কিমান লাইনত গীতবিলাক গায় সাধাৰণতে ঝুমৰ গীতবিলাক 4 কলি 6 কলিৰ গীত থাকে বা 8 কলিৰ গীত থাকে বহুত বেছি গীত নাথাকে যেনে ঝুমৰ এই শব্দটো প্ৰকাশ কেনেকুৱা হৈ আছে আমাৰ জনগোষ্ঠীৰ মানুহবিলাকে গায় ঢোল বাজাবা রে মাদের বাজাবা ঝুমর নাচা গাওয়া আরো খুশি মানাওয়া আগে ছিল করম রাজা কাশ নদীকে পারে আজ রে করম রাজা দুনিয়া সংসারে ঢোল বাজাবা রে মাদের বাজাবা ঝুমর নাচা গাওয়া আরো খুশি মানাওয়া সেই আনন্দটো কেলে হয় কৰ্মতীবিলাকে যেতিয়া যাবা নিজৰ বীজবিলাক ৰোপণ কৰে 5 দিন বা 7 দিনৰ পাছত দেখে যে বীজবিলাক আলফুলকৈ ডাঙৰ হৈ গ'ল সেই আনন্দ তেওঁলোকে যিটো সৃষ্টি কৰিছিলে ইতিমধ্যে সৃষ্টি হৈ গ'ল সেই আনন্দতে সবেই নাচে আৰু তাত ঝুমৰ গীতত মানুহবিলাকে নিজৰ দুখ ত্ৰুটি যিমান জীৱন প্ৰণালীৰ যিবিলাক ভাৱধাৰা হয় ধৰ্মীয় হোক বা নিজৰ সামাজিক জীৱনত যিবিলাক কথা বতৰা আগবাঢ়ি যায় সেইবিলাককে ৰূপ দিয়ে প্ৰেমো হ'ব পাৰে বেদনা হ'ব পাৰে ঈশ্বৰ ভক্তিবাদো হ'ব পাৰে যিমান যি আছে গোটেইবিলাক ঝুমৰ গীতৰ সুৰ তালতে গাই গাই তেওঁলোকে আনন্দ কৰে দুখৰ গীত গায়ো নাচে প্ৰেমৰ গীত গায়ো নাচে সুখৰ গীত গায়ো নাচে বেদনাদায়ক গীত গায়ো নাচে ঝুমৰেই তাত নৃত্য গীতৰ এটা পূৰ্ণাংগ অনুষ্ঠান তাৰপিছত ঝিঙাফুলীয়া দাৰচলীয়া 2 প্ৰকাৰৰ মই ক'লোঁ তাৰপিছত খেমটা আহি যায় খেমটা গীতৰ একটা এক্সট্ৰা লহৰ থাকে খেমটা গীতত আচলতে খুব ছুটি এক লাইন থাকে তাৰ পিছৰ লাইনবিলাক তেওঁলোকে সেই লাইনৰ শব্দ ভংগীৰ উচ্চাৰণ ভংগীৰ সুৰ ভংগীৰ একেবাৰে ৰাখি ত্ৰাণা নাইৰে গাব পাৰে কোনোবা বেলেগ ৰকম লাগি যা লাচা গাব পাৰে কোনোবা লে মালালে গো ৰঞ্জনী তেনেকুৱা ৰং পাতত এটা গাই গীতটো সামৰি নোৱাৰে তাৰপিছত আজিকালি প্ৰায় বিলুপ্ত হোৱাৰ দিশত গভীৰ নিশা গাই গলোৱাৰী গীত যিবিলাক গীত অকণমান আধ্যাত্মিক কথা কিছুমান কোৱা হয় গলোৱাৰী গীতবিলাকত এই গীতবিলাকত ধিমা গতিত অকণমান নাচে মাজনিশা ভাগৰি পৰে কৰ্মতী ছোৱালীবিলাকো অকণমান আঁতৰি যায় বুঢ়া বুঢ়ী মানুহবিলাকে গায় তাৰপিছত আকৌ আহি যায় আদৰাতীয়া ৰকমৰ গীত তাৰপিছত আহে ভিনচৰীয়া পুৱতি নিশা সিও এটা ভাগ ভিনচৰীয়া এই দাৰচলীয়া সুৰ তাল বেলেগ ভিনচৰীয়া সুৰ তাল বেলেগ আমি যদি বৈজ্ঞানিকভাৱে অধ্যয়ন কৰোঁ আমাৰ গীতবিলাক ঝুমৰ গীতবিলাক এই সুৰ তালবিলাক অবৈজ্ঞানিক ধাৰণাত ব্যস্ত থকা মানুহবিলাক অন্ধবিশ্বাস বা পৌৰাণিক ধাৰণাত ব্যস্ত থকা মানুহবিলাক বৈজ্ঞানিক ভিত্তিক সুৰ তালবিলাক কৰি থৈছে পুৱতি নিশা কেনেকুৱা সুৰৰ গীত গালে মানুহৰ কি ধৰণে উঠিব গতিকে পুৱতি নিশা ভিনচৰীয়া সুৰবিলাক এটা বেলেগ ঠাটত গায় দাৰচলীয়া বা ঝিঙাফুলীয়া এইটো আগনিশাৰ গীতৰ সুৰ তালবিলাক অকণমান বেলেগ এই ঝুমৰ এইটো আৰু ই কৰম পূজা কেন্দ্ৰিক নাচ ঝুমৰ এনেই ঝুমৰৰ কোনোবা এটা পাৰ্ট নি আমি ধৰক খেমটাৰ এডোখৰ নিলোঁ ভিনচৰীয়াৰ এডোখৰ নিলোঁ দাৰচলীয়াৰ একডোখৰ নি ক'ৰবাত ষ্টেজত পাৰফৰ্মেঞ্চ কৰিছোঁতো নাচ হ'ব পাৰে কিন্তু ঝুমৰ সঁচা অৰ্থত কৰম আখৰাৰ তলতে নাচে আন কালত আন বেলেগ নাচ আছে বিয়া গীতত যদি বিয়া অনুষ্ঠানত কোনোবা যদি নাচি আছে ঢাক ধামচা পেপটিৰ তালত সি ঝুমৰ হ'ব নোৱাৰে সি ডমকচ হ'ব এতিয়া আজিকালি দেখা গৈছে বিয়া ঘৰতো ঝুমৰ মাৰিলোঁ বুলি কৈ দিছে বিয়া ঘৰত কেনেকুৱা ঝুমৰ কিন্তু ডমকচ হ'ব টুচু যেনেকুৱা টুচু নাচটো টুচু পূজাৰ সময়তে কৰা হয় সেই টুচু আমি ষ্টেজত কিবা কাৰণে টুচু পূজা দেখুৱাইছোঁ এইটো বেলেগ কথা কিন্তু টুচু নাচ টুচু পূজাতে হ'ব লাগে যেনেকুৱা চাটিয়া নাচ গ্ৰাম পূজাতে হয় সি য'ত আৰু কৰিম বুলি ক'লেতো নহ'ব তাৰ গাত দেৱে নাহিব এনেই কিবা এটা কৰিব কিন্তু চাটিয়া ডান্সটো এটা বৰ ঠিক তেনেকুৱা আমাৰ চড়ক পূজাৰ যিটো নাচ বছৰকৰ আন সময়ত কৰিব নোৱাৰে নিৰ্দিষ্ট সময়ত কৰে ঠিক কৰম ঝুমৰ নাচটো কৰম পূজা কেন্দ্ৰিক নাচ আৰু ঝুমৰে হয় আজিকালি মই কি ক'ম আমাৰ প্ৰিণ্ট মিডিয়াই হওক বা প্ৰেছ মিডিয়াই হওক গোটেই ঝুমুৰ বুলি কৈ আছে ঝুমুৰ নহয় ঝুমুৰত একো অৰ্থ প্ৰকাশ নকৰে ঝুমৰত কি অৰ্থ হয় আমাৰ জনগোষ্ঠীৰ মতে ঝুম পাতি দল বান্ধি মই ৰকম ঘূৰি অৰ্ধবৃত্ত আকাৰে ঘূৰি হাতে হাত ধৰি শিকলিৰে বান্ধ খায় এজাক মহিলাই যিটো নাচ কৰে সেইটোকে ঝুমৈৰ বুলি কৰে ময়ূৰ মানে বেৰাই
মেঢ়নি ঝুম পাতি মেঢ়নি বান্ধি নচাকে ঝুমৰ বুলি ঝুমৰ কেতিয়াও এককভাৱে নানাচে একক ঝুমৰ কেতিয়াও হ'ব নোৱাৰে এজনী ছোৱালী ঝুমৰ নাচি আছে বুলি ক'লে এইটো হাঁহি উঠা কথাই হ'ব এজনী ছোৱালী কেনেকুৱা ঝুমৰ নাচিব ঝুমৰ নাচিবলৈ হ'লে অন্ততঃ 5 গৰাকী 7 গৰাকী হ'ব লাগিব অধিক হৈ যাওক সেইটো বেলেগ কথা কিন্তু এজনী ছোৱালীৰ পৰা ঝুমৰ পাৰফৰ্মেঞ্চ কৰিব পৰা নাযায় মানে আমি স্পষ্টকৈ ক'বলৈ হ'লে যি কৰম পূজাত আমি যি নৃত্য প্ৰদৰ্শন কৰোঁ কৰম আখৰাত যিখিনি আমি কৰোঁ তাকে আমি ঝুমৰ বুলি কওঁ ঝুমৰ বুলি কোৱা এইখিনিতে আৰু এটা কথা জানিবলৈ ইচ্ছা কৰিছে আমি ঝুমৰ নৃত্য প্ৰদৰ্শন এই কৰম পূজাত যিহেতু মহিলাসকলৰ পূজা বুলি আমি ভাবি লৈছোঁ হয় তাত আমি প্ৰায় দেখোঁ পুৰুষসকলেও মহিলাসকলে একেলগে নৃত্য প্ৰদৰ্শন কৰা এই ক্ষেত্ৰত আপোনাৰ ক'বলগীয়া কিবা আছে নেকি নহয় কৰম পূজাত আচলতে মহিলা কেন্দ্ৰিকেই পূজা টুচু পূজাও তেনেকুৱা মহিলা কেন্দ্ৰিক পূজা তাত পুৰুষে বাহিৰ ফালৰ পৰা সহায় কৰিব পাৰে কৰম পূজাটো ঝুমৰ ডান্সত পুৰুষে ঢোল মাদল নাগৰা বাঁহী তাল এইবিলাক বজাই সহায় কৰিব পাৰে কিন্তু মহিলাৰ লগতে হাত জোৰাই নাচিব নোৱাৰে তেওঁলোকে এনেই ফূৰ্তি লাগিলে পুৰুষৰ এটা দলে নাচিব পাৰে এইটো পুৰুষৰ নিজা দল হ'ব লাগে আৰু পুৰুষে নিজৰ হাত পাৰত যদি থাকি নাচে ধুতি কামিজ পিন্ধি তবে সেইটো ভাল এনেই মহিলাসকলে নিজৰ ধৰ্মীয় অনুষ্ঠান বুলি ধুনীয়াকৈ হাত পাৰত পিন্ধিব আৰু নাচিব আৰু লগতে আমাৰ পুৰুষবিলাকো তাৰ লগত বেৰাই লৈ ধৰাধৰি হৈ লং পেণ্ট চাৰ্ট পিন্ধি নাচিলে এইটো এটা বেয়া চিন এটা দেখা পোৱা যায় আৰু আমাৰ সংস্কৃতিটো নষ্ট হোৱাৰ ৰকম দেখা পোৱা যায় পুৰুষসকলেও নাচক মই বেয়া নাপাম ঝুমৰ নাচটো মহিলা কেন্দ্ৰিক নাচ হ'লেও পুৰুষসকলেও ডান্সটো কৰিব পাৰে কিন্তু সম্পূৰ্ণ হাত পাৰত কৰক ক'ব লগা নাই আৰু মহিলাক ধৰিব নালাগে মহিলা নাচক পুৰুষে নাচক দম্পত্যত যেনেকুৱা নাচে দম্পত্যে বৰ ঘৰৰ দৰা ঘৰৰ ল'ৰাসকল কইনা ঘৰৰ ছোৱালীসকল দুইটা দলত গালি দমকচ গাই থাকে হে মানে এনেকুৱা দমকচ গীতবিলাকে কোৱা হয় কইনা ঘৰেকে ছড়ি গিলাক কিয়া কিয়া নাম ৰে কইনা ঘৰেকে ছড়ি গিলাক কিয়া কিয়া নাম ৰে খেৰ ঝাকা চুলা ফুকা সিঘন চাটা নাম ৰে ল'ৰাবিলাকে ক'লে ছোৱালীবিলাকো তেনেকুৱা তেওঁলোকক সেই গালিৰ পৰিশোধ গালি দিব আৰু ঝুমৰতো আছে ঝুমৰতো যেতিয়া ডাল বিসৰ্জন কৰিবলৈ যায় ছোৱালীবিলাকে এক প্ৰকাৰ গীত গায় ল'ৰাবিলাকক সেৱ প্ৰতিপন্ন কৰিবৰ বাবে মানে ল'ৰাবিলাকো ছোৱালীবিলাকক সেৱ প্ৰতিপন্ন কৰিবলৈ গীত গায় যেনেকা কয় গোবৰ কুলা জামুক কুলা সব কুলা কুলা রে সব কুলা কুলা এই গাঁওকের ছড়ি গিলা সব কুলা কুলা তেনেকুৱা কয় মানে আম বাজাড়ো কি ভাই সাহাম বাজাড়ো ভালো ভালো ছোড়া গিলাকে বাঘে বাজাড়ো বলে ছোটে মোটে বেল গুড়ো কল গেল রে গুড়ো কল গেল একা ছড়ি বলে রে ভাই মরো মোটা গেল মানে বিভিন্ন ৰকমৰ ল'ৰা ছোৱালী উভয়ে গীত গাই নাচিব পৰা আছে কিন্তু ল'ৰা ছোৱালী যেতিয়া একেলগত বেৰাই ল'ব তেতিয়া পৰস্পৰে প্ৰতিদ্বন্দ্বী হ'ব নোৱাৰে প্ৰতিদ্বন্দ্বী হ'বলৈ দুইটা দল বেলেগ বেলেগ থাকিব লাগে তো বেলেগ বেলেগকৈ ঝুমৰ নাচিব পাৰে কিন্তু একেলগত জোৰাবলৈ ভাল নেদেখায় এইটো যিটো কৃষ্টি নিশ্চয় আশা ৰাখিছোঁ আমাৰ যিসকল দৰ্শক আছে তেখেতসকলে ঝুমৰৰ বিষয়ে কিছু কিঞ্চিত হ'লেও জানিব পাৰিছে আৰু আপুনি ইমান ব্যস্ততাৰ মাজত আমাক সময় দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ থেংক ইউ ধন্যবাদ সকলো